আমি এতিয়া পেষ্টখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে অকণমান ফ্ৰাই কৰিম। তাৰপিছত আহিব আমাৰ আদা নহৰু পেষ্ট, কেঁচা জলকীয়া, গোটা মছলা আৰু আমাৰ এইটো গাঁৱলীয়া যিটো চৌকাত বনোৱা জুইৰ সোৱাদ সেইটো মানে অতুলনীয়। আপোনালোকে গমেই পায়, আপোনালোকে চাব পাৰিছে কিমান ধুনীয়াকৈ মানে ফ্লেমটো লাগি আছে কেৰাহীত। আমাৰ আদা নহৰু পেষ্ট দি দিলোঁ। জুইৰ ফ্লেমটো এতিয়াও খুব ধুনীয়া হৈ আছে, উপযুক্ত এটা তাপ আমি পাই আছোঁ হাঁহৰ মাংসৰ আঞ্জাৰ কাৰণে। লগত চাব পাৰে মই তাৰে লগত গোটা জলকীয়া অকণমান বটাত পিচি কেনে দি দিছোঁ। এতিয়া আমাৰ এইখিনি ধুনীয়া গোল্ডেন ব্ৰাউন হৈছে। এতিয়া আমি মাংসটো ইয়াত দি কেনে প্ৰায় 10-15 মিনিট অকণমান লাৰিম। তাৰপিছত আমি আকৌ হালধি নিমখ এইবিলাক ইয়াত দিম। আমাৰ মাংসটো আহি গ'ল, খুব ধুনীয়া মানে আমাৰ গাঁৱলীয়া পথাৰৰ চৰণীয়া হাঁহ। আপোনালোকে দেখিব পাৰিছে কিমান মানে তাৰ চৰ্বি হৈছে হাঁহটো। আমি অকণমান সময় ইয়াক ভাজিব লাগিব। তাৰপিছতে আমি হালধি গুড়ি, নিমখ এইবিলাকে অকণমান লাৰিম। তাৰপিছত আমি আকৌ তাত মছলা এড কৰিম। আমাৰ হালধি এড হৈ গ'ল। মানে হাঁহৰ মাংসটো এটা প্ৰচেছত যদি আপুনি ভালকৈ এইটো বনাব জানে, সেইটো মানে বহুত মানে সুস্বাদু হয়। এনেও হাঁহৰ মাংস আপোনাৰ সোৱাদ লাগিবই। এতিয়া আপোনালোকে অলপ কালাৰটোত পোৱা নাই, আধা ঘণ্টামান যেতিয়া আমি এইটো ভালকৈ ৰ'ষ্ট কৰিম, তেতিয়া আমাৰ মানে সম্পূৰ্ণ এটা মাংসৰ কালাৰ আহি যাব। এটা সম্পূৰ্ণ গোটা ৰহুন মানে ইয়াত এড কৰি দিছোঁ। ইয়াৰো মানে এটা অন্য সুকীয়া সোৱাদ আছে, আপোনালোকে ট্ৰাই কৰিব পাৰে ঘৰত, আৰু এইটো শৰীৰৰ কাৰণেও উপযোগী। আপোনালোকে চাব পাৰে ইমান ধুনীয়া মানে ফ্লেম হৈছে আমাৰ গাঁৱলীয়া খৰিৰ চৌকা। এতিয়া আমি ইয়াৰ মাংসৰ পানীটো ওলাইছে, এই পানীটো শেষ হৈ কেনে যেতিয়া ধুনীয়াকৈ ৰ'ষ্ট হ'ব, তাৰপিছত আমি মছলা এড কৰিম। তাৰপিছত আকৌ মছলাৰ সৈতে আকৌ আমি ৰ'ষ্ট কৰিম। তাৰপিছত আকৌ আমি পানী দিম, কাৰণ হাঁহৰ মাংসটো যিহেতু আপোনালোকে জানে এইটো অলপ টাইট হয়, এইটো সিজোতে অলপ সময় লাগিব। চাব পাৰে লাহে লাহে কালাৰটো ফুটি উঠিছে। আপোনালোকে চাব পাৰে মাংসটো মানে এতিয়া মজিবলৈ আৰম্ভ হৈছে। আপোনালোকে চাব পাৰিছে মাংসৰ তেলটো মানে কেনেকৈ ওলাই আহিছে, আৰু এইটো যিটো ৰ'ষ্ট হৈ আছে এইটোৱে মানে মাংসটো সুস্বাদু কৰে। ধুনীয়া এটা সুস্বাদু মানে আপোনাৰ
এটা সোৱাদ আনি দিয়ে। মই এতিয়া কোনো ধৰণৰ মছলা এড কৰা